নমস্কাৰ বন্ধুসকল, আপুনিও নিজৰ ভৰিত নিজে থিয় হ'ব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে আজি আপোনালোকক ক'বলৈ লৈছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা এখন ধুনীয়া আঁচনি আছে, যিখন আঁচনিৰ জৰিয়তে আপোনালোকে নিজৰ এটা ব্যৱসায় কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰিব। আঁচনিখনৰ নাম হৈছে CM টিপুলে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। CM টিপুলে এতিয়া ৩ নম্বৰ ভাৰ্চনটো আৰম্ভ হৈছে। এই ৩ নম্বৰ ভাৰ্চনটোত আপুনি যদি পাব বিচাৰিছে, আপোনালোকে কি কৰিলে CM টিপুলেৰ পৰা ২ লাখ টকা আৰু ৫ লাখ টকা পাব, আজি এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। যদি মোৰ এই চেনেলত পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব। বন্ধুসকল, আপোনালোকে জানে CM টিপুলে 1 আৰু CM টিপুলে 2.0 এই দুইটা মডেলত বহুত সংখ্যক অসমৰ নিবনুৱাই প্ৰায় ১ লাখ নিবনুৱাই এই আঁচনিখনৰ সুবিধা লাভ কৰিছে। প্ৰথমতে ২৫,০০০ নিবনুৱা ল'ৰা ছোৱালীক প্ৰথমতে ৭৫,০০০, তাৰপিছত ২৫,০০০, আকৌ এতিয়া ১ লাখ টকা দিবলৈ গৈ আছে। আপোনালোকে CM টিপুলে 2.0 এতিয়া সদ্যহতে দেখিছে যে বহুত আমাৰ নিবনুৱা যুৱক যুৱতীয়ে ৭৫,০০০ চেক লৈ আহিছে। এতিয়া এই ৭৫,০০০ যিসকল ল'ৰা ছোৱালীয়ে চেক আনিছে তেওঁলোকে ৩ দিন যেতিয়া ট্ৰেইনিং কৰিব, ট্ৰেইনিং ৩ দিন শেষ হোৱাৰ পাছতে তেখেতসকলে আকৌ ২৫,০০০ টকা এটা লাভ কৰিব। আপোনালোকে CM টিপুলে 3.0 এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়াৰ পৰা অনলাইন হৈ যাব, আপোনালোকে অনলাইন কৰি ল'ব লাগিব। অনলাইন কৰিবলৈ আপোনালোকৰ নিজৰ কিছুমান ডকুমেণ্টছ লাগিব। এই ডকুমেণ্টছবিলাক যদি আপোনালোকৰ থাকে, আপুনিও CM টিপুলে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আপোনালোকে ২ লাখ টকা আৰু ৫ লাখ টকা পাবলৈ সক্ষম হ'ব। বন্ধুসকল, আপোনালোকে জানিব লাগিব যে ইয়াত এটা বয়সৰ সীমা থাকে। বন্ধুসকল, CM টিপুলে 3.0 যদি আপুনি পাবলৈ হয়, আপোনালোকৰ মিনিমাম বয়স ২৮ৰ পৰা ৪৫ বছৰৰ ভিতৰত থাকিব লাগিব। যিসকল জেনেৰেল কেটেগৰী মানুহ তেখেতসকলে ২৮ৰ পৰা ৪০ বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল ST, SC, OBC এইসকলে ৪৫ বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যেতিয়া এপ্লিকেশ্যনটো আৰম্ভ হ'ব তেতিয়া এই সকলোবিলাক বয়স ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব। লগত আপোনালোকৰ কিছুমান ডকুমেণ্টছ থাকিব লাগিব, যেনেকৈ আপোনাৰ ধৰক এটা বেংক একাউণ্ট, আপোনাৰ পঢ়া কোৱালিফিকেশ্যন, আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, এই সকলোবিলাক থাকিব লাগিব। এটা কথা মনত ৰাখিব, কিন্তু যদি আপুনি অসমৰ স্থায়ী বাসিন্দা নহয় তেনেহলে আপোনালোকে এইবিলাক এপ্লাই কৰিব নোৱাৰিব। আৰু এটা কথা, আপোনালোকে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বুলি আমি যেতিয়া এটা ইণ্টাৰভিউ মাৰিবলৈ আমি এপ্লাই কৰোঁ, সেইখন কিন্তু আপোনালোকৰ থাকিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ভেলিডিটি থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ থাকে আৰু যিটো আপোনাৰ বেংক একাউণ্ট থাকে সেইটো আধাৰ লিংকেজ হ'লে ভাল হয়। বন্ধুসকল, এইখিনি ডকুমেণ্টছৰ উপৰিও আপোনালোকে আৰু এখন ডকুমেণ্টছ বনাব লাগিব। যিসকলে আগৰ পৰা ব্যৱসায় চলাই আছে তেখেতসকলে এই ২ লাখ টকাটো যদি পায়, বিভিন্ন কামত বা বিভিন্ন বস্তু আদি তেওঁলোকে দোকানখনত ভৰাব পাৰিব। এইসকলে মনত ৰখা উচিত যে তেখেতসকলে এটা উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, বা নতুনকৈও যদি কোনোবাই পাম বুলি ভাবিছে বা কিবা এটা কৰিম বুলি ভাবিছে, তেখেতসকলে কি বিজনেছটোত পইচা খটাব সেই বিজনেছটোৰ ওপৰত এখন উদ্যম চাৰ্টিফিকেট বনাব লাগিব। এই উদ্যম চাৰ্টিফিকেটখন আপোনালোকে যিকোনো CSC চেণ্টাৰ, যিকোনো আপোনালোকে কম্পিউটাৰ ইণ্টাৰনেট কেফেত আপোনালোকে উলিয়াব পাৰিব। বন্ধুসকল, আপোনালোকে আৰু এটা কথা গুৰুত্ব দি চাব যে এই আঁচনিত যদি আপোনাৰ নাম আহিবলৈ হয় তেনেহলে আপুনি কিন্তু ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউটো কিন্তু আপোনাৰ ভাল হ'ব লাগিব। আপোনালোকে জনাটো উচিত যে আপোনালোকৰ ঘৰত যদি CM টিপুলে প্ৰথম আৰু CM টিপুলে দ্বিতীয় এই দুইটা যদি আপোনালোকৰ ঘৰত যদি কোনোবা এজন ব্যক্তিয়ে পাইছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আপোনাৰ যিটো বেংক একাউণ্ট সেইটো কিন্তু কমাৰ্চিয়েল বেংক হ'ব লাগিব। যিকোনো কমাৰ্চিয়েল বেংক হ'লেহে আপোনাৰ একাউণ্টত পইচাটো সোমাব। আপোনালোকৰ যদি কিছুমান টেকনিকেল জ্ঞান থাকে তেতিয়া আপোনালোকে ৫ লাখ টকা এপ্লাই কৰিব পাৰিব। যিবিলাক আমি জেনেৰেল পঢ়ো সেইবিলাকে কিন্তু ২ লাখ টকাহে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এই মাহৰ পৰাই আপোনালোকে CM টিপুলে 3.0 অনলাইন আবেদন কৰিব পাৰিব। প্ৰথমতে অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে নিজৰ সকলোবিলাক ডকুমেণ্টছ দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে অনলাইন কৰিব লাগিব। অনলাইন কৰোঁতে এটা কথা মনত ৰখা উচিত যে আপুনি এটা প্ৰজেক্ট জমা দিব লাগিব। যিটো প্ৰজেক্ট বনাওঁতে বহুত সহজ হয়, মানুহে ভয় খায়, কিছুমানে অনলাইন এপ্লাই নকৰে। আপোনালোকে যদি নাজানে প্ৰজেক্ট বনাব, আমাৰ লগতো যোগাযোগ কৰিব পাৰে। মোৰ এই ভিডিঅ'ৰ তলত যদি আপোনালোকে কমেণ্ট কৰি কয় যে মোক এটা প্ৰজেক্ট বনাই দিয়ক, আপোনালোকে হোৱাটছআপ নাম্বাৰ দি দিব, মই আপোনালোকক সেই প্ৰজেক্টটো দি দিম। এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ, আপোনালোকে যেতিয়া এইটো অনলাইন কৰিব নিজৰ কিন্তু ইমেইল ID দিবলৈ নাপাহৰিব, কিয়নো ইমেইল IDটো দিলে আপোনালোকে বহুতখিনি কথা গম পায়। কেতিয়াবা যদি আপোনাৰ যদি ফোন কল নাহে, অন্তত ইমেইল এটা হ'লেও আপুনি লাভ কৰিব। আৰু আপোনালোকে এই পইচাটো যিটো কাৰণে ব্যৱহাৰ কৰিব বিচাৰে এই পইচাটো তাতে খটাব লাগিব। আপোনালোকে যদি বেলেগ বেলেগ কাৰণত যদি এই পইচাটো যদি ইনভেষ্ট
ইনভেষ্ট কৰে তেতিয়াহ'লে প্ৰথমে যি 1 লাখ টকাহে লাভ কৰে সেই 1 লাখ টকাতে ৰখি যাব আপোনালোকে নেক্সট তাৰ পাছৰ 1 লাখটো নাপাব পাৰে সেইকাৰণে কৈছো প্ৰথম পাই আপোনালোকে এটা ধুনীয়া প্ল্যান কৰক যি প্ল্যান কৰিলে আপোনালোকে আগলৈ নিজৰ জীৱনটো আৰ্থিকভাৱে সাকসেস অনুভৱ কৰে সেই প্ল্যানটোতে আপোনালোকে এপ্লিকেশন কৰিব আৰু সেইটোতে যদি আপুনি পইচা পায় আৰু পইচাটো আপোনালোকে তাৰ পৰা এটা ভাল ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ নেক্সট কিস্তি 1 লাখ টকা পাব তাৰ পিছতো কিন্তু আপোনালোকে বিভিন্ন ধৰণৰ বেংকৰ পৰা আত্মনিৰ্ভৰ অসম অভিযানত যিসকল নিবনুৱাই পইচা পায় সেই সকলো নিবনুৱাই আকৌ বিভিন্ন ধৰণৰ লোন এপ্লাই কৰিব পাৰে চৰকাৰৰ তেতিয়া আমাৰ অন্তত বিজনেছটো বা আপোনালোকৰ বিজনেছটো আগবাঢ়ি যাব বন্ধুসকল আজিৰ ভিডিও ইমানে আপোনালোকে মনত ৰাখিব CM 3.0 এই এপ্লিকেশন ফৰ্মখন আৰম্ভ হৈছে আপোনালোকে এতিয়াবা নিজৰ যিবিলাক ডকুমেন্টস এই ডকুমেন্টস বিলাক গোটাই ৰাখক যি আপোনালোকে প্ল্যানিং কৰিছে সেই প্ল্যানিংটো আপোনালোকে এতিয়াই ভাবি ৰাখক কিহত পইচাটো ইনভেষ্ট কৰিব তাৰ ওপৰত আমি এটা প্ৰজেক্ট ৰিপৰ্ট বনাম বা আপোনালোকে এটা প্ৰজেক্ট ৰিপৰ্ট বনাই ল'ব তেতিয়া অন্তত আপোনালোকে CM টিপুলে পইচাটো পাবলৈ সক্ষম হ'ব বন্ধুসকল আজিৰ ভিডিও ইমানে এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰমেটিভ ভিডিওলে মই আকৌ পুনৰবাৰ আপোনালোকৰ কাষত আহিম তেনেহলে আজিলৈ টাটা বাই বাই